ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিছে য'ত লিখা আছে অলৰেডি চাকৰি কৰা প্ৰাৰ্থীসকলে নিজৰ নাম ৫৫৫০টা মেধাৰ তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিব লাগে। এই সম্পৰ্কত আগতেও ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা বাৰে বাৰে নটিচ দিছিলে আৰু আমিও ভিডিঅ' বনাইছিলোঁ যে যিসকল SRD হওক ৰেগুলাৰ হওক জব কৰি থকাসকলে নিজৰ নাম এই মেধাৰ তালিকাখনৰ পৰা উইথড্ৰ কৰক বুলি। কিন্তু বহুতে কৈছিলে যে নিজৰ কথা উইথড্ৰ কৰা নকৰাৰ কথাটো আমাৰ নম্বৰ আছে, আমি পাইছোঁ হোম ডিষ্ট্ৰিক্টত, চ' আমি কৰিম। উইথড্ৰ কৰা নকৰাটো আমাৰ পাৰ্চনেল কথা বুলি কৈছে। চ' আপোনালোকৰ নাম দীঘলীয়াকৈ এখন লিষ্টত লিখা আছে, যাৰ যাৰ নাম সেই লিষ্টত অন্তৰ্ভুক্ত আছে আপোনালোকে 2 নৱেম্বৰৰ ভিতৰত নিজৰ নাম উইথড্ৰ কৰিব লাগিব। ৱেবছাইটত ভিজিট কৰি আপোনালোকে নিজৰ নাম প্ৰত্যাহাৰ কৰিব লাগে। চ' আকৌ এবাৰ কৈছোঁ আপোনালোকক যে আনৰ কাৰণে অলপ চিন্তা কৰি চাব লাগে। কোনোবাই যাতে নিবনুৱাই চাকৰি এটা পায় তাৰ কাৰণে অলপ চিন্তা কৰি আপোনালোকে প্লিজ নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰি পেলাই উইথড্ৰ কৰিবলৈ আমাৰ তৰফৰ পৰা সাৱধান থাকিলে হাতযোৰ কৰিছোঁ সকলোকে। যিসকল আমাৰ কৰ্মচাৰীয়ে বা জব কৰি থকা ব্যক্তিয়ে উইথড্ৰ কৰা নাছিলে কৰি দিয়ক না কাইণ্ডলি। কোনোবাই এটা চাকৰি পাব, নিবনুৱা হৈ আছে, কোনোবাই চাকৰি নোপোৱাৰ কাৰণে আজিৰ যুগত আত্মহত্যা হৈছে বা ডিপ্ৰেশ্যনত ভুগি গৈছে, অন্ততঃ সেইখিনি দূৰ হ'ব। আৰু এটা কথাতে ভাল লাগিছে, আমাৰ বঞ্চিত প্ৰাৰ্থীসকলৰ কাৰণে এইখিনি গুড নিউজ, কাৰণ বহুত নতুন প্ৰাৰ্থী সেই তালিকাখনত অন্তৰ্ভুক্ত হ'ব গৈ আছে। আমি যিমানখিনি কণ্টেণ্টৰ ভিডিঅ' বনাইছোঁ সেইখিনিৰ ওপৰত, চ' এইখিনি কামত দিছে বুলি ভাবোঁ, কাৰণ আপোনালোকৰ সহায় হৈছে। অন্ততঃ এইটোৰ ওপৰত পজিটিভ নটিচবিলাক আহে, যিখিনি আমি বিৰোধ কৰোঁ, যিখিনি টপিকৰ ওপৰত আমি কথা পাতোঁ বা অপ'জ কৰোঁ, এইটো লাষ্টত ফাইনেল আহেগৈ সেই কথাটো অফিচৰ পৰাও দি দিয়ে যে সেইখিনি কৰিব নালাগে, উইথড্ৰ কৰিব লাগে বা এই চিষ্টেমটো যাব লাগে, তেনেকুৱা আহে। চ' থেংক ইউ ছ' মাছ। আমি তাৰ ওপৰত কাইলৈ বিতংভাৱে আলোচনা কৰিম।